আজি পাথৰীঘাট আঞ্চলিক ছাত্ৰ সন্থাই এই ঐতিহাসিক স্থানত এই স্থানীয় ৰাইজৰ সহযোগত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিছে আৰু এই অৱস্থান কাৰ্যসূচীৰ পৰাই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীলৈকে পাথৰীঘাট আঞ্চলিক ছাত্ৰ সন্থাই আমি দাবী উত্থাপন কৰিছোঁ। পাথৰীঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ যিসমূহ অসুবিধা আছে বা যিসমূহ সমস্যা আছে এই সমস্যাসমূহ সমাধান কৰি দিব লাগে আৰু পাথৰীঘাট আঞ্চলিক ছাত্ৰ সন্থাই পাথৰীঘাট বাকী ৰাইজৰ সমস্যাসমূহ উত্থাপন কৰি আহিছে। বিশেষকৈ পাথৰীঘাটৰ যি ঐতিহাসিক ৰণ আছে ঐতিহাসিক ৰণক যি ধৰণৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তেওঁলোকে উত্থাপন কৰিব পাৰিব লাগিছিল বা ইয়াত যি ধৰণে স্মাৰক এটা নিৰ্মাণ হ'ব লাগিছিল সেই কথাসমূহ কিন্তু আজিলৈকে হোৱা নাই আৰু পাথৰীঘাট শ্বহীদৰ স্মাৰকৰ লগত সংগতি ৰাখি বা স্মাৰকক সংবৰ্ধন কৰাৰ কাৰ্যসূচীৰে ইয়াত যিসমূহ নিৰ্মীয়মান তেওঁলোকে কাম কাজ কৰি আছে এই নিৰ্মীয়মান কাম কাজসমূহ কিন্তু যি ধৰণে আগবাঢ়িব লাগিছিল সেই ধৰণে আগবঢ়া নাই আৰু সেই কাম কাজসমূহত বিভিন্ন ধৰণৰ খামখেয়ালি হৈছে আৰু সেই কথাটো পাথৰীঘাট আঞ্চলিক ছাত্ৰ সন্থাই তদন্ত দাবী কৰিছে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈকে আজি এখন স্মাৰক পত্ৰ প্ৰদান কৰিব আৰু এই স্মাৰক পত্ৰত এই দাবী উত্থাপন কৰা আছে। গতিকে পাথৰীঘাট আঞ্চলিক ছাত্ৰ সন্থাই যি দাবী উত্থাপন কৰিছে এই দাবী এক গণতান্ত্ৰিক দাবী, এক ন্যায্য দাবী। গতিকে অসম চৰকাৰখনে এই দাবীসমূহ যাতে মানি লৈ পৰৱৰ্তী সময়ত যাতে পাথৰীঘাটবাসী ৰাইজক ন্যায় দিয়ে। পাথৰীঘাটৰ যিসমূহ শৈক্ষিক সমস্যা আছে বিশেষকৈ এই মহাবিদ্যালয় এখন ইয়াত নাই আৰু এই অন্তৰ্গত যিখন হাইস্কুল আছে বা উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে ইয়াত কিন্তু ছায়েন্স বা বাণিজ্য শাখাৰ এতিয়ালৈকে অন্তৰ্ভুক্ত হোৱা নাই। গতিকে এই শিক্ষানুষ্ঠানখনত আমি বাণিজ্য শাখা আৰু বিজ্ঞান শাখা অন্তৰ্ভুক্ত হোৱাটো বিচাৰিছোঁ আৰু এই ধৰণৰ অলেখ অযুত সমস্যা আছে। এই আটাই সমস্যাসমূহ আমাৰ স্মাৰক পত্ৰৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰীলৈকে প্ৰেৰণ কৰিব। গতিকে অসম চৰকাৰলৈকে আমি দাবী উত্থাপন কৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ মঞ্চৰ তৰফৰ পৰা তেওঁলোকে যাতে ৰাইজৰ যিসমূহ দীৰ্ঘদিনীয়া দাবী আছে ৰাইজৰ যি সমস্যা আছে এই সমস্যাসমূহ দাবীসমূহ তেওঁলোকে যাতে মন পুতি শুনে আৰু ৰাইজৰ দাবীসমূহ যাতে অনতিপলমে তেওঁলোকে যাতে বাস্তৱত ৰূপায়ণ কৰে। কেইটামান দাবী আছে কিন্তু আমি প্ৰতি বছৰে এই দাবীকেইটাৰ ওপৰত বিভিন্ন কাৰ্যসূচী লৈ আহিছোঁ কিন্তু চৰকাৰ বা কৰ্তৃপক্ষক আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা লোৱা আমাৰ পৰিলক্ষিত হোৱা নাই। আমি পথৰুঘাটবাসী ৰাইজ বৃহত্তৰ পাথৰীঘাটবাসী ৰাইজে প্ৰতি বছৰে 2-3টাকৈ বানপানীৰ কবলত পৰোঁ। তাৰ এটাই কাৰণ আছে যে পথৰুঘাটৰ যিটো দিগজ নৈ সেই দিগজ নৈ উন্মুক্ত মথাউৰি বহু দশক আগতে সেই মথাউৰিটো ভাঙিছিলে কিন্তু আজি পৰ্যন্ত সেই মথাউৰিটো পুনৰ্নিৰ্মাণৰ ব্যৱস্থা হোৱা নাই। আমি আঞ্চলিক ছাত্ৰ সন্থাই দাবী জনাইছোঁ এই মথাউৰিটো বিজ্ঞানসন্মতভাৱে কিদৰে পুনৰ্নিৰ্মাণ কৰি এই দিগজ নৈ এই পাৰৰ মানুহখিনি এই বানপানী কবলৰ পৰা ৰক্ষা কৰিব তাৰ ব্যৱস্থা চৰকাৰে হাতত লওক। আমাৰ পথৰুঘাটৰ ৰণৰ যি ৰাষ্ট্ৰীয় মৰ্যাদা দিয়া কথা প্ৰতি বছৰে আমি কৈ আহিছোঁ সেই ৰাষ্ট্ৰীয় মৰ্যাদা কিন্তু আজি পৰ্যন্ত পথৰুঘাটে পোৱা নাই। সেয়া ৰাষ্ট্ৰীয় মৰ্যাদা পাব লাগিব পথৰুঘাটৰ ৰণে। তাৰপিছৰ কথা আমাৰ পাথৰীঘাটৰ একমাত্ৰ উচ্চ শিক্ষাৰ স্থান পাথৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়। এই পাথৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজিলৈকে বাণিজ্য আৰু বিজ্ঞান শাখাত এতিয়া অন্তৰ্ভুক্ত হোৱা নাই। এই বাণিজ্য আৰু বিজ্ঞান শাখাত এতিয়া অন্তৰ্ভুক্ত হ'ব লাগিব পাথৰীঘাটৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। তাৰপিছৰ কথা আমাৰ কৃষক শ্বহীদসকলৰ স্মৃতি বিজড়িত 2টা অনুষ্ঠান দৰঙী সংগ্ৰহালয় আৰু নিৰ্মীয়মান কৃষি প্ৰকল্প। নিৰ্মীয়মান কৃষি প্ৰকল্পৰ আজি 2021 চনত উদ্বোধন হ'ল কিন্তু আজি পৰ্যন্ত কাম হৈ আছে আৰু যি দুৰ্নীতি হৈছে সেই দুৰ্নীতি তদন্ত হ'ব লাগিব। দৰঙী সংগ্ৰহালয়ৰ কথা যদি কওঁ প্ৰায় বহু বছৰ আগতে দৰঙী সংগ্ৰহালয়ৰ কাম আৰম্ভ হৈছিল কিন্তু আজিলৈ সম্পূৰ্ণ হোৱা নাই। কাম সম্পূৰ্ণ নহওঁতেই তাৰ দেৱাল বাগৰি পৰিছে। তাৰ তদন্ত হ'ব লাগিব। বিভাগীয় কৰ্তৃপক্ষ তাৰ বাবে দায়ী নে বিভাগীয় ঠিকাদাৰ তাৰ বাবে দায়ী তাৰ কিন্তু তদন্ত হ'ব লাগিব আৰু তদন্তৰ প্ৰতিবেদন ৰাজহুৱা হ'ব লাগিব। তাৰপিছত যদি আমি কথা ক'বলৈ যাওঁ পাথৰীঘাট ডাকবঙলা ঐতিহাসিক পাথৰীঘাট ডাকবঙলা এই পাথৰীঘাট ডাকবঙলাটো শ্বহীদৰ ৰক্ত বিজড়িত এই ডাকবঙলা এই ডাকবঙলাটো কিন্তু বিজ্ঞানসন্মত আৰু আটক ধুনীয়াকৈ নিৰ্মাণ হ'ব লাগিব। এয়া আমাৰ পাথৰী আঞ্চলিক ছাত্ৰ সন্থাৰ দাবী আৰু এই দাবী নামানিলে পাথৰী আঞ্চলিক ছাত্ৰ সন্থাৰ ৰাইজৰ সহযোগত আৰু তীব্ৰতৰ আমি আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। পাথৰীঘাট আঞ্চলিক ছাত্ৰ সন্থাই বহুদিনীয়া দাবী জনাই আছে কিছুমান অনুষ্ঠানক লৈ আমাৰ আচলতে ইয়াত দেখা পোৱা গৈছে শ্বহীদ যিটো মিউজিয়াম বনাইছে সেইটো ভাঙিও পৰিছে ৱাল। তাৰোপৰি আমাৰ পাথৰীঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তেতিয়াৰ শিক্ষামন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয়ে তাহানিতে কৈছিল ইয়াত কমাৰ্চ কলেজ এখন হ'ব স্থায়ীভাৱে কমাৰ্চ কাম কৰিব। আজিলৈকে কিন্তু কমাৰ্চৰ কোনো ব্যৱস্থাই দেখা নগ'ল। দাবী লৈছে দাবীসমূহ পূৰণ নহ'লে কি ব্যৱস্থা গ্ৰহণ কৰিব? যদি সেইসমূহ দাবী আমাৰ কম দিনৰ ভিতৰত ব্যৱস্থা নলয় তেতিয়াহ'লে আমি ইয়াতকৈ ডাঙৰ আন্দোলনৰ ব্যৱস্থা কৰিম। পাথৰীঘাটত পাথৰীঘাট আঞ্চলিক ৰাইজৰ সহযোগত আমি সেই দাবী পুনৰবাৰৰ বাবে আগবাঢ়িম। ডিমৰীয়াবাসীৰ বাবে সুখবৰ। সোণাপুৰৰ তেতেলিয়াত মুকলি আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ। য'ত ৰোগীৰ বাবে উপলব্ধ ফাৰ্মাচী, ডিজিটেল এক্সৰে, ছুপাৰ স্পেচিয়েলিটি OPD ক্লিনিক, ডে কেয়াৰ চেণ্টাৰ,
ECG 2D ইকো, এণ্ডোস্কোপি, হোল্টাৰ ষ্টাডি, আল্ট্ৰাছাউণ্ড 2D 3D, PFT, TMT, EEG। বিশেষকৈ হৃদৰোগৰ সকলোবোৰ পৰীক্ষা নিৰীক্ষা কৰিব পৰা ব্যৱস্থা উপলব্ধ আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত। উপলব্ধ উন্নতমানৰ মেচিন। দৈনিক 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অভিজ্ঞ চিকিৎসকে প্ৰদান কৰিব চিকিৎসা সেৱা। উপস্থিত থাকিব বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ চিকিৎসক যেনে মেডিচিন, চাৰ্জাৰী, গাইনী, শিশুৰোগ বিভাগ আৰু অন্যান্য। যোগাযোগৰ নম্বৰ 93655600093 অথবা 60021545885।